কৰিবই লাগিব কৃষকৰ খেতি পথাৰৰ পানী যোগানৰ ব্যৱস্থা কৰিবই লাগিব কৃষকৰ খেতি পথাৰৰ পানী যোগানৰ ব্যৱস্থা কৰিবই লাগিব আমাৰ দাবী মানিবই লাগিব জলসিঞ্চন বিভাগ হুঁচিয়াৰ অশোক সিংহালে পদত্যাগ কৰিবই লাগিব অশোক সিংহালে পদত্যাগ কৰিবই লাগিব আমাৰ দাবী মানিবই লাগিব শোণিতপুৰ জিলা ছাত্ৰ সন্থা জিন্দাবাদ খেতি পথাৰৰ উপযুক্ত পানী শোণিতপুৰৰ জলসিঞ্চন বিভাগ হুঁচিয়াৰ শোণিতপুৰ জলসিঞ্চন বিভাগৰ কাৰ্যালয়ত বিষয়া কৰ্মচাৰী শুই থাকিলে নহ'ব কৃষকৰ খেতি পথাৰৰ পানী যোগানৰ ব্যৱস্থা কৰিবই লাগিব ইনকলাব জিন্দাবাদ অশোক সিংহালে পদত্যাগ কৰিবই লাগিব অশোক সিংহাল পদত্যাগ কৰিবই লাগিব অশোক সিংহাল পদত্যাগ কৰিবই লাগিব অশোক সিংহাল হুঁচিয়াৰ পানী যোগানৰ ব্যৱস্থা কৰিবই লাগিব কৃষকৰ খেতি পথাৰৰ পানী যোগানৰ ব্যৱস্থা কৰিব নোৱাৰা জলসিঞ্চন মন্ত্ৰী অশোক সিংহাল হুঁচিয়াৰ জলসিঞ্চন মন্ত্ৰী অশোক সিংহাল হুঁচিয়াৰ জলসিঞ্চন বিভাগ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আমি সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাই জিলা সদৰত জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত আমি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ যে ইতিমধ্যে কৃষকৰ খেতি পথাৰত পানী দিয়াত চূড়ান্ত ব্যৰ্থ হৈছে এই জলসিঞ্চন বিভাগটো এটা বিয়াগুম বিভাগ আৰু বৰষুণ নহাৰ ফলত ভেকুলী বিয়া পাতিব লগা হৈছে পথাৰত চিৰিয়াল ফাট মেলিছে তাতকৈ দুৰ্ভাগ্যৰ বিষয় একো নাই যে এটা বিয়াগুম বিভাগ য'ত জলসিঞ্চনৰ বিভাগটোৰ দায়িত্বত আছে এগৰাকী অকৰ্মান্য অপদাৰ্থ মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া তেওঁ শোণিতপুৰ জিলাৰে আৰু তেওঁ বহু ডাঙৰ ফুপজহি কথা কৈ বাতৰি শিৰোনাম দখল কৰে আজি আমি দেখিবলৈ পোৱা গৈছে আমি যেতিয়া প্ৰতিবাদ কৰিছোঁ বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে কাৰ্যবাহী অভিযন্তাৰ দায়িত্বত থকা বিষয়াগৰাকীয়ে তেখেতসকলে জলসিঞ্চন বিভাগটো যে এটা সম্পূৰ্ণৰূপে পানী যোগান দিয়াত বিকল হৈ আছে বিভিন্ন ধৰণৰ আমি কথা বতৰা সুধিছোঁ সৰজমিন তদন্ত কৰিছোঁ তেখেতসকলে যে চূড়ান্ত ব্যৰ্থ হৈছে সেইটো স্বীকাৰ কৰিছে এটা বিয়াগুম বিভাগ যিটো বিভাগে খেতি পথাৰৰ কৃষকসকলক পানী দিব নোৱাৰাতকৈ তাতকৈ দুৰ্ভাগ্যৰ বিষয় একোৱেই নহয় ইতিমধ্যে আমি বহু জেগা দেখুৱাই দিছোঁ তেজপুৰ চহৰৰ নিকটৱৰ্তী ঠাই বেচেৰীয়া পৰ্বতীয়া বিহগুৰি আপোনাৰ ডিপুটাৰকে আদিকে ধৰি সামগ্ৰিকভাৱে ইটাখলৰ পৰা আদি কৰি জিলাখন সামৰি আমি দেখাই দিছোঁ যে জলসিঞ্চন বিভাগটো যে চূড়ান্ত ব্যৰ্থ হৈছে কৃষকক পানী দিয়াত তেখেতসকলে ঠিকাৰ আবণ্টন দিয়ে আৰু আবণ্টন দিয়াৰ পিছত কেনেদৰে তেখেতসকলে কাম কৰি ধন সৰকাই নিয়ে আৰু বিষয়াসকলৰ লগত মিলিজুলি আৰু কমিশ্যনৰ অংকত সেয়া আমি দেখিবলৈ পোৱা গৈছে সেইটোৰ কাৰণে আমি কৈছোঁ যাতে শোণিতপুৰ জিলাৰ সামগ্ৰিকভাৱে যিসমূহ জলসিঞ্চন বিভাগ আছে তাত পানী যোগানৰ ব্যৱস্থা কৰিবলৈ কৃষকসকলৰ আৰু কৃষকসকলক সকাহ দিবলৈ আমি জিলা ছাত্ৰ সন্থা আমি দাবী জনাইছোঁ আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আমি সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাই ৰাজ্যখনৰ খেতি পথাৰত পানী যোগান দিয়াৰ ক্ষেত্ৰত জলসিঞ্চন বিভাগ ব্যৰ্থতাৰ প্ৰতিবাদত আমি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আজি আমি সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাই জিলা সদৰত কৰিছোঁ আজি খেতি পথাৰলৈ যাব নোৱাৰা এটা অৱস্থা হৈছে আমি জলসিঞ্চন বিভাগৰ অভিযন্তাগৰাকীৰ লগত আমি কথা পাতি গৈছোঁ যে তেওঁলোকে কৈছে যে পানী দি থকা হৈছে আৰু আমি তেওঁলোকক প্ৰশ্ন কৰিছোঁ পানী নলাত গৈছে নে পথাৰত গৈছে যে এখন নদীৰ পৰা যদি নলাই পানী গৈ থাকে সেইটো পানী দিয়া নুবুজায় আৰু আমি জিলাখনৰ বুজি আমি তদন্ত কৰিছোঁ গতিকে এই তদন্তৰ পিছত আমি দেখিছোঁ আজি বহু হাজাৰ বিঘা মাটি কিন্তু আজি চিৰাল ফাট হৈছে গতিকে আমি অচিৰেই আমি জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়লৈ স্মাৰকপত্ৰ পঠাইছোঁ এগৰাকী মন্ত্ৰী যিগৰাকী মন্ত্ৰীৰ মুখত ৰঙা পানী ক'লা পানী এনেকুৱা ধৰণৰ অপদাৰ্থ কথা কৈ যোৱা দিনবিলাকত ইতিহাস ৰচিছে আৰু এইগৰাকী মন্ত্ৰীৰ ক্ষেত্ৰত জলসিঞ্চন বিভাগে যে আমি কৃষক ৰাইজে যে সকাহ পাব পৰা যাব এই আমি আশা নকৰোঁ তথাপিও আমি জিলা ছাত্ৰ সন্থাই যে পুনৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ ৰাজপথত নামিছোঁ যে কৃষকৰ খেতি পথাৰত যে পানী যোগান নিয়মীয়া কৰাৰ ক্ষেত্ৰত এই বিভাগটোৱে যাতে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰে তাৰ কাৰণে জিলা ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত